আৰু বৰ্তমান পুতেকটো যোৱাৰ পিছত মই অন্ত্যেষ্টিক্ৰিয়া কৰিবলগীয়া হ'ল মানে সেইখিনি আৰু মোৰ মানে এতিয়া মোৰ ক'বৰ ভাষা নাই আৰু এনেকুৱা মানে আজাৰত প্ৰথম ঘটনা এটা হৈ গ'ল পিছফালৰ পৰা এখন গাড়ী খুন্দিয়াই মোৰ ভাইটিক মানে শেষ কৰি দিলে আৰু দুখ লগা আৰু তেখেতৰ ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী এজনী 10 বছৰ এতিয়া ক্লাছ 6ত পঢ়ি আছে ল'ৰাজন আৰু ছোৱালীজনী ক্লাছ 2 পাইছে। কথাখিনি জানে এতিয়া কেনেকুৱা হৈছে পংকজ দাস তেওঁৰ মাক ঢুকাইছে মাকক আমি মানে শ্মশানত লৈ আহি আছিলোঁ সিহঁত আগবাঢ়িলে আৰু তেওঁৰ ল'ৰা পংকজ দাস পিছে আহি আছিল আৰু পৰাগ দাস আহি থাকোঁতে তেওঁৰ লগত আৰু এজন বন্ধু আছিল দুজন আহি আছিলে আহি পিছফালৰ পৰা এখন বিৰাট জোৰে ট্ৰাক এখন আহি পেলাই খুন্দা মাৰি দিলে আৰু লগৰজন বাগৰি গ'ল পৰাগ দাসো বাগৰি গৈছে পৰাগ দাসৰ অৱস্থাটো একদমেই মানে চিৰিয়াছ মানে কেনেকৈ স্পট বুলিয়ে ক'ব লাগিব আৰু তাৰপিছত পৰি গ'ল তাৰপিছতে একদম মানে অৱস্থা বিৰাটেই বেয়া আৰু তাৰে স্পট বুলিয়ে ক'ব লাগে সেইটো কিন্তু কিবা কৰি আমি গাড়ী এখন লৈ আনি কিনে তেওঁক উঠাই কিনে আমি নাৰায়ণা হস্পিটেললৈ লৈ গ'লোঁ আৰু তাত ট্ৰিটমেণ্ট ডক্টৰে চালে আৰু চাৰ পিছত তেওঁ মানে স্পট ডেড বুলিয়ে ক'লে আৰু মৃত বুলি ঘোষণা কৰিলে আৰু বাকী এতিয়া তাৰমানে তেওঁৰ মানে পষ্টমৰ্টেমৰ কাৰণে মানে প্ৰচেছটো চলি আছে এতিয়া তেওঁ পষ্টমৰ্টেম কৰাৰ পিছত মানে লৈ অহা হ'ব আৰু এখন চিতাতে মাক আৰু পুতেক মানে জ্বলাব লগা হৈছে এনেকুৱা চিটুৱেশ্যন দুখৰ কাহিনী আৰু তাৰমানে এনেকুৱা মাকৰ তেওঁৰ মানে হাৰ্টৰ প্ৰব্লেম হৈ আছিলে আৰু বহুত মানে মোটামুটি 2 বছৰমানৰ পৰা মানে ট্ৰিটমেণ্ট চলি আছিলে ভালে পোৱা নাই আৰু ভাল নাপালে এনেকৈ এই ঘৰত অনা যায় আৰু হস্পিটেলত আৰু লৈ যোৱা যায় এনেকুৱা হৈ আছে আজাৰা বৰুৱাপাৰা বুলি কয় আমাৰ সভাঘৰৰ ওচৰত।